এখন স্কুলৰ বিৰাট হেমাহি হৈছে মাষ্টৰবিলাক 9টা 10টা কিংবা 11টাতো নাই এটা মাষ্টৰ এতিয়া আহিছিল চব বাইদেউ প্ৰাৰ্থনা হৈ গ'ল প্ৰাৰ্থনা হৈ যোৱাৰ পিছত বাইদেউ আহিছে কি কাৰণত আপোনাৰ দেৰি হৈছে মোৰ অলপ মাথাটো হেৰি আছে প্ৰেছাৰৰ লক্ষণ আছে হয় নমস্কাৰ মই উপস্থিত আছোঁ নলবাৰীৰ এখন বিদ্যালয়ত এয়া দেখিছে আপোনালোকে প্ৰাৰ্থনা ছাত্ৰ ছাত্ৰীসকলে কৰা হৈ গ'ল এজন শিক্ষক শিক্ষয়িত্ৰীও বৰ্তমানলৈকে উপস্থিত নাই স্কুলখনৰ নাম হ'ল মিলন মধ্য ইংৰাজী প্ৰাথমিক বিদ্যালয় নলবাৰী জিলাৰ বাংনাবাৰী গাঁৱৰ এখন স্কুল ইয়াতে ছাত্ৰ ছাত্ৰীবিলাকক দেখিছে প্ৰাৰ্থনা হৈ গ'ল 7:30টাৰ ওপৰত হৈ গ'ল এতিয়ালৈকে এজন কোনো ধৰণৰ শিক্ষক আমি শিক্ষয়িত্ৰী আহা দেখা নাই স্থানীয় ৰাইজ আছে স্থানীয় পূৰ্বৰ পৰাই অভিযোগ উঠিছে যে শিক্ষক শিক্ষয়িত্ৰী আহাত বহুত লেট কৰে এনে সময়ছোৱাত কি কয় অভিভাৱক অভিভাৱিকাসকলে তাৰমানে টাইমত শিক্ষক নাহে প্ৰাৰ্থনা আৰম্ভ হৈ যায় কিন্তু কোনো প্ৰধান শিক্ষকে নাহে গাঁৱৰ শিক্ষয়িত্ৰী বিনীতা বাইদেউ আৰু সৰ্বেশ্বৰ ৰাজবংশী ছাৰ আখৰে কিন্তু উপস্থিত নাথাকে তাৰমানে বিৰাট আৰু ক্লাছ তাৰমানে আমি 10টা 10:30 যদি দোকানত আহো চলি গ'লে চব চলি হাল্লা কৰি ইফালে সিফালে যুঁজি থাকে তাৰমানে ছাৰ বাইদেউসকলে তাৰমানে যি কিবা যে হেৰি কৰিব লাগে তাহাঁতক একো হেৰিয়ে নাই তাৰমানে এনে মানে আমি আৰু ভাতকেইটা খোৱাৰ কাৰণে পঠোৱা আনিছি যিটো সময়ত আকাশ চোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াৰ বাবে গোটেই ভাৰতবৰ্ষত শিক্ষাৰ ওপৰত এটা বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে এনে সময়ছোৱাত যদি ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হয় তেতিয়াহ'লে আপোনালোকৰ ভৱিষ্যতত কি হ'ব ল'ৰা ছোৱালী কি হ'ব বুলি ভাবো মানে এনেকে যদি শিক্ষা নহয় তাৰমানে আমাৰ ল'ৰা ছোৱালী তলক যাব হয় এজনী বাইদেউ আছে আৰু বাইদেউ যদি মই সুধিব বিচাৰিছো এই এনেকুৱা কেতিয়াৰ পৰা এনেকুৱা পৰিৱেশ হৈ আছে এই মোটামুটি 1 মাহ 2 মাহ মানৰ পৰাই হৈয়ে আছে তাৰমানে চলিকেইটাক লাগি বয়াও লাগে আমি গাৰ্জেন বিলাক আহিলে আমি তাৰমানে চাকলাকলি থৈ যাব তাৰমানে ভয় লাগে এই ঘটনাবিলাক হৈ থাকে বা কত স্কুলত চলি মাৰামাৰি কৰি মৰি যায় সেনাহান আমি ইয়াতে চলি গাৰ্জেনে এৰি থৈ যাব বিৰাট ভয় লাগে ছাৰ বাইদেউ নাহাক লাগে যদি কোনোবা এটা মৃত্যু হৈ যায় কাৰ ক্ষতি হ'ব আমাৰ ক্ষতি হ'ব সেইকাৰণে মোৰ এখিনি ক'ব লগা কথা এজন কৰ্মচাৰী আহি পাইছে শিক্ষক নাই শিক্ষয়িত্ৰীও নাই হেড ছাৰটো কমপ্লেইন বহুত আগৰ পৰাই মই পোনে পোনে সুধিব বিচাৰিছো আপুনি স্কুল চলাই আছে নেকি গোটেই শিকাই আছে নেকি মই শিকা নাই তেনেহ'লে এই চাৰানা আহি আছে কিমান দেৰি হ'ব হাত আৰু বেছি বাজাৰ কৰি আছে এইটো খিচাৰি খুৱাব না তাৰে বাজাৰ কৰি আছে এতিয়াতো 8টাই বাজিব আৰু আহি পাবই আৰু স্থানীয় লোকে কৈছে যে আজি 2 মাহ মানৰ ধৰি এনেকুৱা পৰিৱেশ হৈ আছে সঁচানে কথাটো সেনে সঁচা নহয় দেখোন হেৰি চাৰানা আহিয়ে থাকে আজি নামত হয়তো দি দিব পাৰে মিছা কৈছে অভিভাৱকসকলে এতিয়া টাউনে জানে আপুনি মইতো আহি আছো টাইমত আমি ছাত্ৰৰ পৰা জানিব বিচাৰিম পাতি কোৱা ক'ত গৈছে ছাৰ অহাত দেৰি হৈ আছে হয়নে ছাৰ এতিয়ালৈকে 8টা বাজে আহিছে নেকি ছাৰ অহা নাই এনেকে দেৰি কৰি থাকে ন কৰি থাকে ভাইটি কৰে গমেই নাপায় কি ক'ব দাদা এনেকুৱা যিটো আহি দেখিলে ময়ো দেখিলোঁ শিক্ষক অহাত বহুত দেৰি হয় কি ক'ব এনে ক্ষেত্ৰত হয় শিক্ষক অহাত দেৰি হয় আৰু ধৰক শিক্ষকে আহি ক্লাছ সেইমতে কৰিব লাগে কাৰণ তেখেতসকলেতো এনেই বিনামূলীয়াতো কৰি থকা নাই গতিকে চৰকাৰে কিবা এটা দৰমহা হ'লেও দিছে গোটেই ল'ৰা ছোৱালীবিলাকে বাহিৰৰ ক'লে আহিব নোৱাৰাৰ কাৰণে পেট মাৰি যাব লাগে ৰাস্তাৰে গাড়ী অহা যোৱা কৰে তেখেতসকলে কি কৰে অফিচৰ ভিতৰত সোমাই থাকে ল'ৰা ছোৱালী ছুটি টাইমত কোনোবা দি নিব আহে শিক্ষকে গমেই নাপায় হ'লে নিয়াৰ পিছত গমেই নাপায় তাৰমানে চব বাইদেউ প্ৰাৰ্থনা হৈ গ'ল প্ৰাৰ্থনা হৈ যোৱাৰ পিছত বাইদেউ আহিছে বাইদেউৰ পৰা আমি পোনে পোনে জানিব বিচাৰিছোঁ কি কাৰণত আপোনাৰ দেৰি হৈছে মোৰ অলপ মাথাটো হেৰি আছে প্ৰেছাৰৰ লক্ষণ আছে ৰাইজে কৈছে আপোনালোকৰ সদায় দেৰি হয় আমি কোৱা নাই ৰাইজে কৈছে আপোনালোকৰ সদায় দেৰি হয় প্ৰাৰ্থনা হৈ গ'ল 8টা বাজে অলপমান সময় বাকী আছে মই কিন্তু প্ৰেছাৰৰ টেবলেট মই লৈয়ে আছোঁ প্ৰেছাৰৰ টেবলেট লৈ আহিছে প্ৰেছাৰৰ টেবলেট অলপ
এয়া চাওক এনেদৰে এখন শিক্ষা অনুষ্ঠানত শিক্ষা চলি আছে। গৰীব দুখীয়া ছাত্ৰ ছাত্ৰী এইখন স্কুলত পঢ়ি আছে। দিন হাজিৰা কৰি প্ৰাইভেট স্কুলত দিব নোৱাৰি চৰকাৰী হাইস্কুলত পঢ়াৰ কাৰণে তেওঁলোকক স্কুলখনত দিছে, কিন্তু এতিয়ালৈকে ক্লাছ হোৱা নাই। দেখিছে আপোনালোকে প্ৰধান শিক্ষক আহি পোৱা নাই। প্ৰধান শিক্ষকে কিবা বজাৰ কৰি আছে। মিলন মজলীয়া বিদ্যালয় বাংনাবাৰী নলবাৰীৰে এখন শিক্ষা অনুষ্ঠান, চৰকাৰী শিক্ষা অনুষ্ঠান। এই বিদ্যালয়খনত কোনো ধৰণৰ শিক্ষক এতিয়ালৈকে আহি পোৱা নাই। এজনী আহি পাইছে, তেওঁ কৈছে যে মাথাটো বেয়া লগা থকা বুলি, প্ৰেছাৰ। গতিকে পঢ়াব কোনে? প্ৰশ্ন হয় আজি যে এওঁলোকক পঢ়াব কোনে? ৰাইজে পঢ়াব নেকি? কি ক'ব বাইদেউৰ সন্মুখত আপুনি? আমি এতিয়া আৰু কি ক'ম, আমিতো যিখিনি দেখি আছোঁ বা হেৰি কৰি আছোঁ, চলিগেলাই ভালকৈ পঢ়িব লাগে, ভালকৈ থাকিব লাগে, ছাৰ বাইদেউহঁতে ভালকৈ পঢ়িব লাগে, সময়ত আহি ক্লাছে শিকিব লাগে। সেইখিনিয়ে মোৰ কৰ্তব্য কথা। সময়ত আহিব লাগে, সময়ত আহি ক্লাছে সোমাব লাগে, পঢ়াব লাগে। চলিগেলা যদি আকৌ বাধা বিঘিনি নহয়। ৰিপৰ্টাৰ এনিৰ দায়িত্বশীল সাংবাদিক হিচাপে ময়ো মোৰ কৰ্তব্য কৰিছোঁ। কাৰণ যদি এই ছাত্ৰ ছাত্ৰীয়ে দেশৰ ভৱিষ্যত হ'ব বিচাৰিছে, আৰু কেনেকৈ এই ছাত্ৰ ছাত্ৰীবিলাক দেশৰ ভৱিষ্যত হ'ব যদি সময়মতে এই ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান নকৰে, যদি সময়মতে নপঢ়ে। চাওক আপোনালোকে ছাত্ৰীবিলাক ওলাই আহিছে, কোনো ধৰণৰ ইয়াত ৰুল কানুন নাই একো, একেবাৰে পৰিৱেশ নাই আকৌ। এনেকুৱা পৰিৱেশত এইখন স্কুলৰ চলি আছে। পালা মাৰে কেৱল দেখিছে আপুনি এতিয়া এখন স্কুলৰ বিৰাট হেমাহি হৈছে। মাষ্টৰবিলাক 9টা 10টা কোনোবা 11টাতো নাই। গতিকে ইয়াতে এই কোনে পঢ়ে? এই সৰু সৰু 8টা বাজি পাৰ হ'লে চাওক এটা মাষ্টৰ এতিয়া আহিছে, দৰমহা কৰবে পাই। চৰকাৰে কি কাৰণে ল'ৰা ছোৱালী পঢ়াৰ কাৰণে দৰমহা দিছে। টাউন আৰম্ভ সেইটো টাউন তাৰমানে কাৰ কাৰণে দৰমহাটো হৈছে? এইটো নহয় কিহৰ ঘৰত ঠাণ্ডা সেনে নহয় ঠাণ্ডা দৰমহা দিছে চৰকাৰে ল'ৰা ছোৱালী পঢ়াৰ কাৰণে। তোৰ টাইমত পঢ়া ল'ৰা ছোৱালী ভাল হওক, ইয়ে ভাল লাগে। তোৰ 10টাত আহিবা, 9টাত আহিবা, 11টাতো কিছুমানে নাহে। সহায় যাব তাৰমানে কোনো গুৰুত্বই নাই স্কুলখনৰ প্ৰতি। আৰু এখন আমি স্কুলখন বেলেগত পঠাইছিলোঁ, আমি ৰাইজৰ মানে আমি নাজনা কাটা এখন স্কুল পাইছোঁ, বা বোন কাটি মানে পাছতহে গ্ৰেণ্ড হ'ল। তথাপিও মানুহকেইটা হেমাহি হ'ল, তাৰে ডিভিজন মাষ্টাৰ আমি ৰাখিছিলোঁ। এতিয়াতো আৰামছে খাই আছে, আমি দল চেলাইছোঁ, তাহোন মাগুৰ খাই আছে, কিন্তু ল'ৰা ছোৱালীকেইটাক কোনো গুৰুত্বৰে নাই। ইমান হেমাহি।